নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছে এটা অত্যন্ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এটা বিল্ডিং খহি এটা অট্টালিকা খহি 10 জনকৈ লোকৰ মৃত্যু হৈছে য'ত শিশু আৰু কিশোৰো আছিল আৰু কিশোৰ সহ 10 জনৰ মৃত্যু হোৱাৰ খবৰ আহিছে এটা অট্টালিকা খহি পৰিছে প্ৰকাণ্ড আৰু এই অট্টালিকাটো খহি পৰাৰ ফলতে এই পৰ্যন্ত যে তথ্য আহি পৰিছে 10 জনৰ মৃত্যু হৈছে বহুকেইজন আঘাতপ্ৰাপ্ত হৈছে আৰু বহু লোক অট্টালিকাটোৰ ভিতৰতে আবদ্ধ হৈ পৰা খবৰ আহিছে যি খবৰ এতিয়া সমগ্ৰ দেশ জুকাৰি গৈছে আৰু এই খবৰ এই মুহূৰ্তত এনিটক্স দৰ্শকসকলৰ বাবে সবিস্তাৰে লৈ আহিছোঁ জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত উত্তৰ প্ৰদেশৰ মিৰাটত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা অট্টালিকা খহি 10 জনৰ মৃত্যু হোৱাৰ তথ্য আহিছে প্ৰচণ্ড বৰষুণৰ বাবে অট্টালিকাটো খহি পৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে প্ৰচণ্ড বৰষুণৰ মাজতে অব্যাহত আছে উদ্ধাৰ অভিযান উত্তৰ প্ৰদেশৰ মিৰাটত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা এটা অট্টালিকা যিটো অট্টালিকা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰায় 35 বছৰ পুৰণি বুলি জানিব পৰা গৈছে আৰু এই অট্টালিকাটো খহি পৰিছিল খহি পৰাৰ পিছতেই 10 জনৰ মৃত্যু হৈছে 5 গৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে আৰু উত্তৰ প্ৰদেশৰ মিৰাটত এই ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ জিলা প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ 5 গৰাকী কিশোৰ এই ঘটনাত মৃত্যু হৈছে আৰু তাৰে ভিতৰত ৰিজা আলিয়া শ্বকিব সানিয়া বুলি ইতিমধ্যে কেইবাটাও তথ্য আহি পৰিছে আৰু এগৰাকী 10 বছৰীয়া শিশুৰো এই ঘটনাত মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে তাৰপিছতে চৰকাৰ প্ৰশাসন তৎপৰ হৈ পৰিছে আৰু ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে 5 গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে ইতিমধ্যে NDRF উদ্ধাৰ অভিযানত তেওঁলোক ব্যস্ত হৈ পৰা তথ্য আহি পৰিছে ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মিৰাটত আৰু পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে কাৰণ প্ৰচণ্ড বৰষুণ আছিল আৰু প্ৰচণ্ড বৰষুণৰ বাবে অট্টালিকাটো খহি পৰা বুলি আশংকা ব্যক্ত কৰা হৈছে সন্দেহ ব্যক্ত কৰা হৈছে আৰু 35 বছৰৰ পুৰণা এটা বিল্ডিং আছিল এইটো উল্লেখ কৰিছোঁ খহি পৰিছে আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মেৰুতত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু অট্টালিকা খহি পৰিছে আৰু অট্টালিকা খহি পৰি মৃত্যু হৈছে বহু প্ৰায় 10 জনকৈ লোক আমি দৃশ্যাংশ দেখুৱাইছোঁ অট্টালিকা খহি পৰিছে আৰু 10 জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য এই মুহূৰ্তত আহি পৰিছে আৰু দৃশ্যাংশ দেখুৱাইছোঁ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আৰু 10 জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু এই মুহূৰ্তত আমি প্ৰথমৰ পৰা গ্ৰাফিক্স প্লেটৰ হোৱাৰ সেই খবৰ আগবঢ়াইছোঁ